আজি মই তোমালোকক কমেণ্টবোৰৰ উত্তৰ দিম দেই। তোমালোকে বেয়া নাপাবা, মই আচলতে কমেণ্টবোৰ মই বুজি পোৱাই নাছিলোঁ। তোমালোকে যিবিলাক লিখিছিলা যে এইবিলাক ভালকৈ মই বুজি পোৱা নাছিলোঁ, কিন্তু মই এতিয়া বাৰে বাৰে চাইহে অলপ বুজিব পাৰিছোঁ। সেইবাবে তোমালোকক অলপ ভালকৈ লিখিবলৈ মই কৈ আছোঁ। এতিয়া অলপ ভালকৈ লিখি দিবা, বুজিছানে? আৰু নোৱাৰিলে ইংলিছত দিবা, আৰু যদি পাৰা অসমীয়া নহ'লে হিন্দীত লিখিলে বেছি ভাল হয় দেই। এতিয়া বেছি দেৰি নকৰোঁ, আজি ডাইৰেক্ট তোমালোকৰ কমেণ্টবোৰৰ কাৰণে ভিডিঅ' বনাইছোঁ। চোৱা, এতিয়া চোৱা, আজি আমি জানিম বুলি শব্দটো। বুলি এজনে কমেণ্ট কৰি কৈছে বুলি শব্দটোৰ অৰ্থ দিব লাগে। অসমীয়াত বুলি কোৱাটো শব্দটো কি অৰ্থ হয়, সেইবাবে চোৱা এতিয়া দিছোঁ। চোৱা, এটা বাক্য, অসমীয়া বাক্য ল'লোঁ। মই আপোনাক কি বুলি মাতিম? মই আপোনাক কি বুলি মাতিম? এই অসমীয়া বাক্যটোৰ হিন্দীতে যদি ক'ব বিচাৰোঁ অসমীয়া বাক্যটোকে, তেতিয়াহ'লে মে আপকো কিয়া कहकर পুকাৰো। मैं आपको क्या कहकर पुकारो। কথাটো বুজি পাইছানে? মই আপোনাক কি বুলি মাতিম মানে আকৌ এটা দি আছোঁ হা, নাইবা মই আপোনাক কি বুলি মাতিম একেটাই থাকিল, কিন্তু আমি হিন্দীতে আকৌ এটা ক'ব পাৰোঁ কি मैं आपको क्या कहकर बुलाओ। क्या कहकर पुकारो বা क्या कहकर बुलाओ। বুজি পাইছানে? একেটাই কথা। গতিকে ইয়াত আমি চাই ল'ম যে মই আপোনাক মানে হিন্দীত কি পালোঁ? মে আপকো। তাৰপিছত মাতিম বুলি ক'লে কি পালোঁ? বোলাও বা পুকাৰো বুলি ক'ব পাৰোঁ দেই। বুজি পাইছেনে? কি বুলি মানে শব্দটোৰ অৰ্থ কি পালোঁ আমি এতিয়া ইয়াত? কিয়া कहकर। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পালোঁ? আকৌ এটা বাক্য দি আছোঁ, তাৰপিছত ভালকৈ বুজিব পাবা। চোৱা, আকৌ ধৰা এজনী ছোৱালীক তুমি কৈ আছা যে আৰু তুমি কৈ আছা যে সেই বুলি তাই ওপৰত উঠিব লাগেনে? এটা বাক্য লৈছোঁ আৰু অসমীয়াত, সেই বুলি তাই ওপৰত উঠিব লাগেনে? এই কথাটোক যদি হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে কেনেকৈ ক'বা? হিন্দীতে যদি ক'ব বিচাৰা তেতিয়াহ'লে তো কিয়া উছে ওপৰ উঠনা চাহিয়ে। তো কিয়া উছে ওপৰ উঠনা চাহিয়ে, এনেকৈ আমি ক'ম কথাটো। এইটো প্ৰশ্নবোধক বাক্য দেই। তো ইয়াত চোৱা, সেই বুলিতো আমি কি পাম? সেই বুলি শব্দটোৰ অৰ্থ ইয়াত পালোঁ কি? অকল তো পালোঁ। তাই ওপৰত মানে কি পালোঁ? উছে ওপৰ। উঠিব লাগেনে মানে উঠনা চাহিয়ে, উঠ জানা চাহিয়ে। ইয়াত কিয়াটো লুকাই আছে, এইফালে দি দিছোঁ মই দেই। এতিয়া আচলতে বুলি শব্দটো হৈছে অসমীয়া ভাষাৰ এটা ভংগী। বুজি পাইছানে? কিন্তু ইয়াৰ অৰ্থ যদি আমি হিন্দীত কি বুলি কওঁ তেন্তে ইয়াৰ অৰ্থ হ'লগৈ কথা। বুজি পাইছানে? তেনেকৈ হিন্দীতেও আছে। যেনে হিন্দীতে কথা পাতোঁতে এটা শব্দ আছে কি? তো। যেনে উদাহৰণস্বৰূপে মই বাক্য দি দিছোঁ কেইটামান। চোৱা, তো কিয়া হুৱা, তো তুঝে কিয়া হুৱা, তো ইচিলিয়ে मैं बोल रहा हूँ कि तो आज का ভিডিঅ' का उद्देश्य है तो। এনেকৈ আমি বহুত কিছুমান কথা ক'ব পাৰোঁ, হয় নহয়? কিন্তু হিন্দীতে তো শব্দটোৰ অৰ্থ যদি আমি কি বুলি ক'ব বিচাৰোঁ, চোৱা এতিয়া মই কথা কওঁতে তোমালোকক কি বুলি কৈ আছোঁ, হয় নহয়? তে হিন্দীতে এই শব্দটোৰ অৰ্থ যদি আমি কি বুলি বিচাৰোঁ, তো শব্দটোৰ অৰ্থ, তেতিয়াহ'লে কি পাম আমি? তেতিয়া হ'লেহে পাম। হিন্দীতে তো মানে অসমীয়াত হ'ব তেতিয়া হ'লে, কিন্তু আমি কথা কওঁতে তটো কৈ থাকোঁ। এইটো একেটা ভাষাৰ মানে এটা ভংগী। যেনে অসমীয়াত আছে বুলি, কি বুলি, কেতিয়া বুলি, এই বুলি আমি এনেকৈ কওঁ। গতিকে যোনে কমেণ্ট কৰিছা এই শব্দটো এনেকৈয়ে বুজি পাব লাগিব যে একোটা ভাষাৰ একোটা ভংগী, কিন্তু আচল অৰ্থ আমি বিচাৰোঁ যদি আচল অৰ্থটো, তেতিয়াহ'লে বুলি শব্দটোৰ অসমীয়া বুলি শব্দটোৰ অৰ্থ হৈছে কথা, আৰু হিন্দীত তো শব্দটোৰ অৰ্থ হ'বগৈ তেতিয়াহ'লে। কিন্তু আমি এইটো কথা পাতোঁতে এনেকৈ আমি কৈ থাকোঁ, বুজিছানে? কথা পাতোঁতে আমি এনেকৈ কওঁৱেই, হিন্দীতেও কওঁ অসমীয়াতো কওঁ, কিন্তু দুয়োটা ভাষাৰো বেলেগ বেলেগ অৰ্থ। কিন্তু হিন্দীতে আমি ইউজ কৰোঁ কি? তো, আৰু অসমীয়াত আমি কওঁ কি? বুলি। এতিয়া বুজি পালানে? একদম ক্লিয়াৰ হ'লনে? যদি এতিয়ালৈকে বুজা নাই আকৌ ক'বা দেই, মই বুজাই দিম। এতিয়া চোৱা, আগলৈ আগবাঢ়োঁ। এতিয়া পিছৰ কমেণ্টবোৰ কি আছে আমি চাই লওঁ। প্ৰথমে আছে কি দিছে এজনীয়ে? দাদা বুলি মানে কি? এইটো মই দিলোঁ এতিয়া হা। তাৰপিছতো কমেণ্ট কৰি আকৌ সুধিছিলে কি? দাদা বুলি মিনছ
কি এইটো বুজাবলৈ এইটো হৈ গ'ল এতিয়া তলৰটো আমি শিকিম কি মোৰ আজি এতিয়া ফাৰ্ষ্ট টাইম আৰু মোৰ বহুত ভয় লাগি আছে মোক অলপ সহায় কৰিবনে এই কথাটো বোলে ভিডিঅ' বনাব লাগে তেওঁ মোক কৈছে দেই মই বুজি পোৱা নাছিলোঁ এতিয়া বুজি পাইছোঁ কথাটো কি লিখিছে এতিয়া মই এইটোৱে বনাম চোৱা ভালকৈ সকলোৱে চাবা তেওঁৰ লগতে তোমালোকেও সকলোৱে চোৱা দেই চোৱা কমেণ্ট কেইটাক মই তিনিটা ভাগত ভাগ কৰি দিছোঁ যাতে সহজতে আমি বুজি পাওঁ যেনে 1 নম্বৰ মই আজি ইয়াত প্ৰথমবাৰ আহিছোঁ এতিয়া 1 নম্বৰটো শিকাম দেই চোৱা মই অসমীয়াত লিখি দিছোঁ চোৱা মই আজি ইয়াত প্ৰথমবাৰ আহিছোঁ ইয়াকে আকৌ দিছোঁ চোৱা মই আজি ইয়াত প্ৰথমবাৰ আহিছোঁ দেই যোনে হিন্দী নোৱাৰা অসমীয়াত চাবা আৰু যোনে অসমীয়া নোৱাৰা হিন্দীত চাবা ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ मैं आज यहाँ पहली बार आई हूँ मैं आज यहाँ पहली बार आई हूँ এইটো হ'লগৈ 1 নম্বৰটো দেই ইয়াত চোৱা মই আজি মানে মই কি দিলোঁ মে আজ বুজি পাইছানে তাৰ পাছত ইয়াত প্ৰথম মানে কি পালোঁ ইহা পহলি বাৰ বাৰ লাগিব লগত দেই আমিও আছোনে অসমীয়াত প্ৰথমবাৰ তাৰপিছত আহিছোঁ মানে কি দিলোঁ আহিহোঁ ইয়াত এজনী ছোৱালী মানুহৰ কথা কোৱা হৈছে দেই এতিয়া আহিম 2 নম্বৰত 2 নম্বৰত আছে মোৰ বহুত ভয় লাগি আছে 2 নম্বৰ কমেণ্ট কৰিছে কি মোৰ বহুত ভয় লাগি আছে ইয়াক যদি ক'ব বিচাৰা হিন্দীতে তেতিয়াহ'লে এনেকৈ হ'ব मुझे बहुत डर लग रहा है ইয়াত চোৱা আৰু এটা হৈ যাব বুজিছানে मुझे बहुत डर लग रहा है কিন্তু যদি ডাঙৰ মানুহক কোৱা হয় তেতিয়াহ'লে বেলেগ হ'ব মই এইটো বেলেগ পিছত বুজাই দিম এতিয়া চোৱা ইয়াত মোৰ বহুত মানে কি বুজালোঁ मुझे बहुत বুজি পাইছানে ভয় লাগি আছে মানে डर लग रहा है এনেকুৱা হৈছে যদি আনক কোৱা হয় বা ডাঙৰ মানুহক কোৱা হয় তেতিয়াহ'লে বেলেগ হ'ব দেই তাৰপিছত চোৱা ইয়াত 3 নম্বৰত আছে মোক অলপ সহায় কৰিবনে মোক অলপ সহায় কৰিবনে 3 নম্বৰ কমেণ্টত আছে মোক অলপ সহায় কৰিবনে তে ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ তেতিয়াহ'লে বহুত ধৰণৰ ক'ব পাৰোঁ যেনে मुझे जरा मदद करेंगे এনেকৈ আমি ক'ব পাৰোঁ বা क्या मुझे थोड़ी मदद मिलेगा এনেকৈ ক'ব পাৰিম নাইবা আমি আকৌ ক'ব পাৰোঁ কি क्या आप मुझे थोड़ी मदद कर सकते हैं আমি এনেকৈ বহুত ধৰণে ক'ব পাৰোঁ যিকোনো কথাকে আমি বনাই বহুত ধৰণে ক'ব পাৰোঁ বুজিছানে গতিকে মোক অলপ সহায় কৰিবনে বুলি ক'লে আমি मुझे जरा मदद करेंगे क्या मुझे थोड़ी मदद मिलेगा क्या आप मुझे थोड़ी मदद कर सकते हैं এনেকৈ নানান ধৰণৰ আমি ক'ব পাৰোঁ অসমীয়াতো ক'ব পাৰোঁ এনেকৈ বেলেগ বেলেগকৈ অলপ হলনি কৰি আমি বহুত ধৰণৰ ক'ব পাৰোঁ ঠিক তেনেকৈ হিন্দীতেও ক'ব পাৰোঁ বুজিছানে গতিকে আজি এই দুটা কমেণ্টৰ ওপৰত দুজনৰ কমেণ্টৰ ওপৰতহে ভিডিঅ' বনালোঁ দেই নহ'লে বেছি দীঘল হৈ যাব নহয় বেছি দীঘল ভিডিঅ' হ'লে ঠিকে আছে কিন্তু কিছুমানৰ কি হয় আমনি লাগি যায় সেইবাবে চুটিকৈ ভিডিঅ' বনাওঁ বেছি আমনি লাগি গ'লে ভিডিঅ' সকলোৱে নাচাবা নহয় সেইবাবে আজি ইমানতে সৰু চুটি ভিডিঅ'তে সকলোৰে পৰা বিদায় ল'লোঁ যোনে যিটো নোৱাৰিবা কমেণ্ট কৰি মোক জনাবা আকৌ দেই আজিৰ কাৰণে ইমানে সামৰি মাৰিছোঁ